যেতিয়াৰ পৰা মাক হ'লো মাকৰ মূল্যটো বুজি পাইছোৱে যে আমাৰ কাৰণে মা কিমান ষ্ট্ৰাগল কৰিছিলে কিমান ফেস কৰিছিলে কিমান মানে নিজৰ পছন্দৰ কামবোৰ এৰি দিছিলে সেইখিনিতো গম পালোৱে বাৰু কিন্তু এতিয়াও মানে কিছুমান অনুভৱ যেটো ৰিয়েল অনুভৱ মনৰ ভিতৰত চলে ন কিছুমান আমি চকুৰে দেখিবা কিছুমান মনৰ ভিতৰখিনিত আমি চকুৰে দেখি নাপাও কেতিয়াও যেটো গাটো বহুত বেছি বেয়া এয়া মোৰ ৰিএকচন আপোনালোকে গম পাইছে আৰু মোৰ চকু পুৰা মুখখন ফুলি আছে মোৰ কাহ চৰ্দি জ্বৰ ইমান বেছি গাটো বেয়া হেয়া মই ৰাতিপুৱা উঠিয়ে মই আম্মাৰ ৰুমত গৈ আব্ৰানক আম্মাক দি দিলো আৰু মই আম্মাৰ বিছনাখনতে পৰি গলো মানে শুই দিলো তাৰ পাছত উঠি আহি চালো মিষ্টাৰে থুলমুলকে ৰুমটো ঠিক কৰিছিল যদিও জানে আৰু হাজবেণ্ডে মোৰ নিচিনা কৰিব নোৱাৰিব ন আৰু মানে মোক কয় তুমিনো ইমান কেলে কৰিব লাগে আৰু মই আকৌ মোৰ নিজৰ মনটোক সন্তুষ্ট দিয়াব নোৱাৰো নহয় তে যি কি নহওক মই কথাখাৰ কৈছো যে যেতিয়া মই মাক হলো তেতিয়া পৰা মোৰ মনৰ অনুভৱটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো হয় আব্ৰানক সকলোৱে মৰম কৰে আৰু সকলো কামে সবে কৰিব পাৰে মই যেনেকৈ গা ধোৱা হেনেকৈ আম্মাও পাৰে হাজবেণ্ডও পাৰে কিন্তু খোৱা বোৱা সেইখিনি গোটেইখিনি সবে অলপ অলপ কৰিব পাৰে কিন্তু সম্পূৰ্ণ দায়িত্বখিনি মোৰ ওপৰত আৰু মই এতিয়া বেমাৰ পৰিলেও মানে সেইখিনি মই কৰিব লাগে সবে কৰি দিয়াৰ পাছতো মোৰ মনটো শান্তি নালাগে এই পাৰিব নোৱাৰে এই ভুকলে থৈ দিবনি এই অলপে খুৱাই দিবনি এই ৰুমটো চাওকচোন আব্ৰানক মই যেনে তেনে খুৱালো আগত মোৰ গাটো বেয়া থাকিলে মই অকল বিছনাত আছিলো কিন্তু এতিয়া চাওক তোমাৰ সবতে খালি লৈ আনিম মই পালো পইচা দিব লাগিব নহয় বস্তু নি দিব ৰা মাৰিছে তলতে এৰি দিয়া অলপ খেলি লওক তলতে দিছিলে বা হেৰিটো এৰি দিয়া ৱাকাৰটো দি দিয়া এয়া ফ্ৰেছ হৈ আহিলো গাটো বৰ এটা ভাল নাই পুৰা মানে ভিক্স মটন খাই আছো আৰু এতিয়া মিষ্টাৰে আনি দিলে আৰু মিষ্টাৰো আজি মানে মিষ্টাৰে আজি সোনকালে আহি গ'ল আৰু এইটো খাই আছো এতিয়া মানে মিষ্টাৰে জাষ্ট এইটো আনি দিলে আৰু ইয়াত মানে ভিক্স মটন ভৰি আছে এয়া চাওক আব্বাই আনিছিলে ইয়াত পুৰা ডিঙিত খচখচনি তাৰপাছত চৰ্দি মাতখাৰটো গম পাইছে মাতখাৰ এনেকুৱা হৈ গ'ল এদিনতে এনেকুৱা আৰু ধুনীয়াকৈ মানে এটা মানে ভাল লাগিছে যে বেটাৰ বাৰ্থডে সময়ত হোৱা নাই নহ'লে মানে এনেকুৱা গা চাবোৰ বেয়া হৈ থাকিলে কোন ধৰণৰ একো মানে ফূৰ্তি কৰি অলপ ভাল নালাগে আৰু গাত এনাৰ্জি থাকিলে মই কাম কাজবোৰ কৰিব পাৰোঁ আৰু সেই সময়ত ঘৰত ধেৰ আলহী থাকে ন আলহী থাকিলে ধৰক এনেই বহি মেলি থাকিবলৈও ভাল নালাগে তো সেইটো কাৰণে তো সেই সময়ত যে নহ'লে মই সেইটো কাৰণে বহুত বেছি ভাল লাগিছে এতিয়া গা পা ধুই ললো শুই উঠিয়ে মই চিধা আম্মাৰ ৰুমত গৈছো আম্মাৰ ৰুমত গৈ আব্ৰানক আম্মাক দিলো আৰু মই আম্মাৰ বিছনাত আকৌ বেলতি গলো এতিয়া টেবলেট খালো ৰাতি এটা খালো এতিয়া ৰাতিপুৱা টাইমত এটা খালো ব্ৰেকফাষ্ট কৰি তো তেতিয়াৰ পৰা অকণ গাটো ভাল লাগিলে যে সেয়া ৰুমৰ কণ্ডিশ্যন দেখাইছিলো আপোনালোকক এতিয়া পুৰা বিছনাৰ পৰা লৈ চব পুৰা ঠিক ঠাক হৈ গ'ল এইফালে পুৰা ঠিক ঠাক আৰু এই গছজোপাৰ নাম কি আপোনালোকে ক'বচোন দেই দেখাত মানে ধৰক মোমাই তামোলৰ নিচিনা লাগে মোমাই তামোলৰ আৰু মোৰ যে এইডোখৰত মই আপোনালোকক দেখুৱাইছো আপোনালোকে যে কয় হয় পিছে আগতকৈ অলপ চুলি কমিলে এইডোখৰিত যে মোৰ অলপ বেছি চুলি নথকা নিচিনা লাগে কিন্তু তাৰো এটা ৰহস্য আছে সৰুকালত যেতিয়া মই ধৰক ক্লাছ 3-4 সেনেকেতে আছিলোঁ তেতিয়া মোৰ জেঠাই ল'ৰাটোৱে ভিডিঅ' চালে মানে ক'ব কাৰণ মই জানো ভিডিঅ' চাই বুলি জেঠাই ল'ৰাটো আৰু মোৰ পেহীয়ে বেটেৰী আগত ডাঙৰ ডাঙৰ টৰ্চ লাইটবোৰ আছিলে নহয় ইমান টৰ্চ লাইটৰ বেটেৰীবোৰ ইমান ডাঙৰ ডাঙৰ আছিলে তো সেই বেটেৰী মানে খেলি আছিলে আৰু মোক খেলোৱা নাছিলে মোক লোৱাও নাছিলে তো সিহঁতি মানে ইয়াত ইমানটোৰ পৰা সিমানটো মানে লদিয়া লদি কৰি আছে ধৰক আমাৰ গডৰেজটো য'ত আছে তাত মানে এনেকৈ লদিয়া লদি খেলি আছে দুটাই কেচ ধৰা ধৰি তো মোক খেলা নাই ন মই কি কৰিলোঁ আৰু সেইটো মই মানে ইমান মাইণ্ডত নাই মই মানে সিহঁতক ডিষ্টাৰ্ব দিবৰ কাৰণে গ'লোঁ আৰু সেইটো মোৰ মাইণ্ডত নাই যে মই ডিষ্টাৰ্ব দিব যাওঁতে যে মোৰ গাতে মানে এনেকুৱা হৈ যাব বুলি মই সিহঁতি বেটেৰী মাৰামাৰি কৰি আছে ন মই এনেকৈ কৰি মাজত গ'লোঁ এনেকৈ কৰি চাবলৈ কাৰণে এনেই আৰু বাগান মানে আমাৰ পাছফালে বাগান আছিলে তেতিয়া মানে এনেকৈ বাগানত চাবৰ কাৰণে গৈছোঁ আৰু বাহানাত তেতিয়া মানে এইডোখৰত বেটেৰী লাগি গ'ল আৰু বেটেৰী লাগি ইয়াত মোৰ পূৰা মানে 3টা চিলাই পৰিছে তো সেইটো কাৰণে ধৰক মোৰ ইয়াত জেগাডোখৰ পূৰা মানে এনেকুৱা লাইন হৈ থকা আৰু এনেকুৱা বেছি দেখাই যে যদি মই এনেকৈ থাকোঁ তেনেহ'লে ঠিক আছে যদি বোলে মাজত বোলে হেওটা ফালি কিনে যদি বোলে কিবা কৰোঁ তেতিয়া মানে বেছি বুজা যায়
সেয়া বেটেৰী 3টা চিলাইৰ এনেকৈ দাগ বহি গ'ল সেই তেতিয়াৰ পৰাই এনেকুৱা লাগে মাজত হেতা ফেলিলে যে মোৰ এইডোখৰ চুলি নাই আৰু সঁচাকৈ সেইডোখৰত বেটেৰী মাৰাৰ পৰা মোৰ চুলি হোৱাই নাই সেইটো কাৰণে তো যি কি নহওক যেতিয়া যেতিয়া মানে মোক কমেণ্টত এইটো কথা সোধে তেতিয়াই মানে মোৰ এই সৰুকালৰ কথাটো মনত পৰে এতিয়া যাওঁ মই আব্ৰাণক প্ৰথমতে মেডিচিনটো খুৱাই লওঁ মই খানা নোখাওঁ মোৰ ইমান গাত এনাৰ্জি নাই আজি খানা চানা খুৱাবলৈ কাৰণ আব্ৰাণৰ লগত বহুত লাগিব লাগে গৰমো পৰিছে চুলিখিনি বান্ধি লওঁ কাৰণ আব্ৰাণৰ লগত খানা খুৱাব হ'লে জানেই কিমান কি কৰিব লাগে তো চৰ্দি কাহ জ্বৰ হ'লে মানে আমাৰ ঘৰত চবে খাব শিদল মাছ শিদল মাছৰ চাটনি আমাৰ ঘৰৰ কথা কৈছো মা ঘৰৰ কথা কৈছো ইয়াত তোমালোকে নাজানাই পুৰা জ্বলা দি জালুক দিব আদা দিব জলকীয়া দিব নহৰু দিব পিঁয়াজ দিব ভালকে ভাজি পুৰা মানে খুন্দিব কি হয় এছ কৰিব কাৰণে কেইটকা পইচা দিছা 10 টকীয়া দিন গ'ল সেই চাবোন লৈ চেম্পু লৈ কোনে এছ কৰিব আব্ৰাণ কি বাবা ফুফু কৰি আহিলা হা দহি বৰা খাবলৈ তুমি হোৱা নাই ন ইয়াৰ মুডৰ ওপৰত কথা কি দিন তোমাৰ ন কি কৰিছা তুমি মাছ ফ্ৰাই এই মাছটো কি নাম কোৱা কোৱা মানে তুমি বিয়া পাতিলো বাচ্চা হ'ল আৰু এতিয়া মাছ কিনি নাপালে হ'ব নেকি কি কৰি আছা এইখিনি বেটাৰ খানাখিনি নষ্ট কৰিছে এইয়া এইফালে চোৱা সি অকল আলুৰ আগে পিছে চাবা দেই ফুটি মেলি আহিবা আকৌ গোটেইখিনি ফ্ৰাই কৰিবা নেকি এই মেকুৰী ওচৰে পাজৰে অকণ বুজা শুনা হ'লে বেলেগ কথা কিন্তু মানে ভয় লাগে কাৰণ আপোনালোকক সেইটো কথা কোৱাই নাই আমি ডক্টৰৰ ওচৰত গৈছিলো কিহৰ কাৰণে গৈছিলো কি কথা বেটাৰ ভৰিত মেকুৰীয়ে বেটাৰ মানে লাট মাৰিলে নাই মেকুৰী আমাৰ ঘৰৰ মেকুৰীখিনি সেনেকৈ আচুৰা আচুৰি নকৰে কিন্তু এতিয়া ধৰক তাৰ লগততো চেৰখানি কৰিবলৈ সেইটোওতো ৰিটাৰ্ণত দিবই মেকুৰীয়ে আব্ৰাণে লাট মাৰিলে আৰু চুনু এইটো লালু হয় বাৰু লালুৱে নহয় চুনুও লাট মাৰিলে তো সেনেকাত কি হ'ল এনেকৈ 3টা আঁচ বহি গ'ল তো সেইকাৰণে মানে মই গোটেই ঘৰত মানে মোৰ মাথা ইমান বেছি বেয়া হৈ গ'ল কাৰণ এই মেকুৰীয়ে কিবা না কিবা কৰিয়ে থাকে আৰু য'তে যাম মেকুৰী নম য'তে যাম মোৰ ৰুমত কিন্তু মেকুৰী অহা মানে হেৰি মই ভাল নাপাওঁ মই আহিলেও আৰু এটা কথা মই মেকুৰীক যেনেকৈ আজিলৈকে নামাৰো এতিয়া বিয়া হোৱা কালি পৰহি 4 বছৰ হ'ব কিন্তু তেওঁলোকে মানে মেকুৰীক মাৰা নাই আম্মাটি ক'ব খেদাই দিয়া হেৰি কৰি দিয়া কিন্তু কেতিয়াবা মানে সেতি মানে জন্তু বস্তুক আপুনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰে আৰু যেতিয়াই মানে আম্মাই ক'ব না আমাৰ মেকুৰী চুৰ নকৰে পিছদিনাখনে সি প্ৰুভ কৰি দিব যে আমাৰ মাছ চাছত এটেক কৰিব সেইটো কাৰণে জন্তুক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি আৰু সেয়া সেইটো আব্ৰাণক এটেক কৰা হ'ল এবাৰ এতিয়া বেজি লৈ আছে 3টা ইনজেকশ্যন দিছে আৰু তেতিয়াই কি হ'ল যেতিয়াই দিবলৈ যাওঁ বাৰ্থডেৰ আগদিনাখন সেনেকুৱা হ'ল সেইকাৰণে বাৰ্থডে দিনাখন অলপ কেনকেনীয়া হৈ গ'ল তাৰ জ্বৰটো আছিলে তাৰপিছত আকৌ বাৰ্থডে পিছদিনাখন গ'লোঁ তো এতিয়া আকৌ 26ত যাব মাতিছে তো সেইটো কাৰণে ধৰক মোৰ ৰুমত মানে মই আগৰ পৰাই আহিলে মানে মই ভালকৈ খেদাই মেলি দিওঁ কিন্তু এই যে মোৰ বিচনাৰ ওপৰত উঠি বহিব বা এনেকৈ ক'ৰবাত বহিব মই মানে সেইবোৰ ভয় কৰোঁ আৰু মোক ভয় লাগে মেইন কথা মানে মোক ভয় লাগে সেইটো কথা এতিয়া যাওঁ আব্ৰাণক ভাতটো খুৱাই দিওঁ এইটো পাৰিলো বিসমিল্লাহ এইটো খালো পুৱা দাঁত হৈ আছে আকৌ এইটোলা বিসমিল্লাহ
বা আলো আলো এইটো কি হয় ইয়াতে আছে এইটো কি হয় এতিয়া আশ্মিনে মোক কাম এটা দিছে মানে ময়ো ৰেডি হৈছোঁ আজিকালি আশ্মিনৰ স্পনচাৰ ভিডিঅ'বিলাকত মানে ময়ো আহিব লাগে হয় নাই সেইকাৰণে মই ৰেডি হৈ কিনে বহি আছোঁ আৰু বাইদেউ এইফালে ৰেডি হৈ আছে সোনকালে এইফালে ছেট আপ ৰেডি কৰি থৈছোঁ ন প্ৰমোচনৰ চুৰ এটা আছে কৰিবলৈ একেবাৰে মন নাই গাটো বহুত বেছি বেয়া তথাপি যেন তেন ৰেডি হৈ লৈছোঁ গা মুখখন বেয়া লাগিব কাৰণে অকণ কাজল লগাই কালি লাষ্ট ডেট ন কালি লাষ্ট ডেট দিবই লাগিব সেইটো কাৰণে আজি শ্বুট নকৰিলে কালি আমি দিব নোৱাৰিম এযোৰ এডিট কৰিবও দেৰি লাগে সেইকেইটা ৰেডি হৈ লৈছোঁ পুৰা পানী ওলাই আছে চকুৰ পৰা বলা বলা কৰি লওঁ ৰেডি হৈ আছোঁ পুৰা মাত নোলাইছে দেই বহুত গাটো ভাল নাই বহুত গা বেয়া চৰ্দি জ্বৰ কাহ পাই গৈছে কিন্তু তোমাৰ গা বেয়া দেখোঁতে তোমাক ব্লাষ্ট আহি গৈছে লাগিছে ব্লাষ্ট মানে মই অলপ বেছিকৈ লৈ যাওঁ কাৰণ কেমেৰা ধৰিব নোৱাৰি আৰু গা বেয়া থাকিলে মানে মুখত মানে গম পোৱা যায় তো প্ৰমোশ্যন হয় প্ৰমোশ্যনৰ কামটো পইচা দিয়ে যিহেতু আমি ভালকৈ 100% দিবই লাগিব আৰু কালি লাষ্ট ডেট হয় আৰু মই ৰখিবও নোৱাৰোঁ তো সেইটো কাৰণে ভাবিছোঁ না সোনকালে ৰেডি হওঁ গা বেয়া চাইড কৰি কাম যিহেতু হয় কামত ধ্যান দিবই লাগিব তো সেইকাৰণে আহি গ'লোঁ আৰু এতিয়া সোনকালে যাওঁ কামখিনি কৰি লওঁ মন একেবাৰে যোৱা নাই কি কৰিম আৰু কৰিবই লাগিব কাম ডান মোৰ ল'ৰা শুৱাই থাকিলেই খালি মোৰ ফোন আহিব ভাইব্ৰেট দিব আৰু মোৰ এটা লিপষ্টিক আছে এই আব্ৰান এয়া আৰু যেতিয়া প্ৰমোশ্যনৰ শ্বুট কৰোঁ এয়া গোটেই বেকগ্ৰাউণ্ড দেখুৱাইছোঁ আকৌ ইয়াত টিচু পানী বটল এইফালে টিচু পানী বটল এয়া চোফাৰ অৱস্থা এইফালে চাওক তাৰপাছত এই বিচনাত চাওক টিচু এইবোৰ ল'ৰা শুই আছে এনেকৈ কৰিলোঁ যেনেকৈ কৰি হ'লেও আমাৰ কাম হ'ল ডান এয়া লাইটো অফ কৰি দিলে আমি আমাৰ লাইটকেইটা লগাইছোঁ ভিডিঅ'ৰ কাৰণে আৰু যেতিয়াই মই ভিডিঅ' কৰোঁ মই লাইটকেইটা অন কৰি ল'ব পাহৰি যাওঁ এনেকেই হৈ থাকে সেইটো কাৰণে মই ভাবোঁ মোৰ ভিডিঅ'ত কেলেই পোহৰ নাহে তো এতিয়া মই এটা লিপষ্টিক দি কিনে লিপষ্টিকো লগালোঁ ব্লাছো লগালোঁ এনেই চকুৰ ওপৰত সেয়া তো এতিয়া এইখিনি সামৰোঁ আৰু ভিডিঅ'টো এডিটো কৰিব লাগিব কাম বনখিনি কৰি ল'লোঁ আৰু হাজবেণ্ডে পূৰা জ্বলাকৈ ঝালমুড়ি বনাই দিছে নিজে ইয়াত বিলাহী আছে বুট জলকীয়া আছে গোটেইবোৰ খাই লওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব